বিজেপি চৰকাৰ আৰু কংগ্ৰেছ চৰকাৰৰ মাজত পাৰ্থক্য কি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ গৌৰৱ গগৈৰ মাজত কি পাৰ্থক্য কংগ্ৰেছৰ দিনত কি পাইছিল বিজেপিয়ে কি দিছে সাধাৰণ জনতাক 2024ৰ নিৰ্বাচনত ভোটাৰে কাক পছন্দ কৰে বিজেপি চৰকাৰৰ আঁচনিয়ে প্ৰভাৱ পেলাইছে নেকি ভোটাৰৰ মনত আজি ভোটাৰে ক'লে মনৰ কথা গৌৰৱ গগৈ ইয়াত এমপি হোৱা প্ৰায় 3-4 বছৰ হ'বলগীয়া হ'ল বাৰু অহা নাই এমপি হোৱাৰ পাছত যে বাগানৰ কি সমস্যা কি নাই সেইবোৰ সমস্যা ল'বলৈও এদিন অহা নাই তাকতো আমি দেখাই নাই বিজেপি চৰকাৰটো চাইছোঁ যে ভালে কাম কৰি আছে যাতে আমাৰ বাগানৰ মানুহ মাটি পটাটো পাইছে গৌৰৱ গগৈ কি বুলি ক'ম তেওঁৰ দিনতো আমি একো নাপালোৱে আজিলৈকে একো সা সুবিধাও নাপালোঁ টিভিতে দেখা পাওঁ আজিলৈকে দেখা পোৱা নাই তেওঁৰ লগত সাক্ষাৎকাৰ নাই হোৱা কিন্তু আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি দেখিছোঁ তেওঁক লগ কৰিছোঁ বাৰু চৰকাৰৰ বিষয়ে যিখিনি আমি দেখিছোঁ ভালে দেখিছোঁ আৰু আমি তেনেকৈ সা সুবিধাও পাই আছোঁ আগৰ চৰকাৰ ইমানখিনি উন্নয়ন নাছিলে এতিয়া চৰকাৰ বহুত উন্নয়ন কৰিছে গৌরব গগৈকে দেখেছি মানে এদিকে নাই আছে ওর লোক তো আমরা ভালকে চিনা পড়ছে নাই সরকারে দিচ্ছে পয়সা খাচ্ছি আরো বেমার দুঃখের কারণে আরো পয়সা ভাঙছি আরো যখন মন যাচ্ছে ওলাচ্ছি খাচ্ছি কাম ধাম নাই করলেও খাচ্ছি ভাল লাগছে আর সরকার দিচ্ছে ফেরি পয়সা এই গৌৰৱ গগৈ আমাক একো দিয়া নাই ইমান দিন দেউতা আছিলে তেতিয়া কেউ একো দিয়া নাই আমি বুঢ়া মানুহ হয় মোক ঘৰত দিছে থাকিবলৈ এনেকুৱা আজিকালি চৰকাৰটো ঘৰত দিছে থাকিবলৈ পইচা দিছে আমাক খাবলৈ চাউল দিছে খাবলৈ ডাল দিছে খাবলৈ তেল দিছে আমাকে সব দিছে এই চৰকাৰ নাই দুনিয়া আৰু গৌৰৱ গগৈ যেতিয়া আছিলে আমি তেতিয়া একোৱেই নাপাওঁ আহিছে যেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে ভোটটো বিচাৰিবলৈ আহে একোতো আমাক সুবিধা কৰি দিয়া নাই এতিয়া যে বিজেপিৰ যেতিয়ালৈকে হৈছে তেতিয়ালৈকে আমাৰ এই ৰাস্তা সমলি ভাল হৈছে অৰুণোদয় উদ্যমিতা গেছ পাইছোঁ ঘৰ পাইছোঁ গৌৰৱ গগৈটো টিভিত দেখাহে এনেতো তাক দেখাই নাই আগৰ সমস্যা আৰু হয় আৰু ভোটৰ টাইমত আহে ভোটটো লাগে আমাক তোমালোকক এইটো কৰি দিম সহায় কৰি দিম বা তোমালোকৰ ঘৰ নাই বা ঘৰ দিম আমি যে আমাক আপোনালোকে জিকাব তেনেকৈ আৰু কয় আৰু যায় ভোটটো লৈ আৰু তেতিয়া আৰু গ'ল আৰু আহিবলৈ নাই আৰু দুখীয়া মানুহ বুলি পেলাই মানে আৰু আহি পেলাই ঠগ বাজ কৰোঁ আৰু তেনেকৈ মানে কৰি পেলাই আৰু গুচি যায় লিখিয়াই লাগে আৰু কেনেকৈ বিশ্বাস কৰিম বাৰু তেওঁ যে আমাক কিবা এটা সহায় কৰি দিব বুলি পেলাই ৰাস্তা ঘাট এতিয়া আগতে কেঁচা আছিলে একদম আমি চিন্তা কৰোঁ মানে ঘৰৰ পৰা ওলাই যাওঁতে কেনেকৈ মানে ওলাই যাওঁ চৰকাৰে দিয়া আমি পাই আছোঁ চবেই পাইছোঁ ঘৰ পাইছোঁ আৰু গেছ পাইছোঁ আৰু যিকেইটা আহিছে চবেই পাইছোঁ বাৰু কংগ্ৰেছ চৰকাৰৰ দিনা আৰু এবাৰ এতিয়া এইটো চৰকাৰ হয় জানিবা আমাৰ সুবিধাকেইটা বাৰু ভালেই হৈ আছে যিকেইটা ৰাস্তা পদূলি যিকেইটা হ'ব লাগে আমাৰ ভালেই হৈ আছে বাৰু আগত তেনেকৈ আমি সুবিধা পোৱা নাছিলোঁ আৰু চৰকাৰৰ মোৰ ৰেচন কাৰ্ড আছে গেছ পাইছোঁ ফ্ৰীকে আৰু এতিয়া অৰুণোদয় পাইছোঁ আৰু ইয়াৰে লোকেল আপোনাৰ গৌৰৱ গগৈক আপুনি দেখি পাইছেনে কেতিয়াবা নাই দে টিভি চাইছোঁ নেকি কেইজনী চিনিয়ে নাপায় নেকি চিনি নাপায় শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।